নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বে অসমলৈ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলকাতাৰ পৰা হেলিকপ্টাৰেৰে উপস্থিত হ'ব কোকৰাঝাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৭,৮০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে BTCৰ 4খন উৰণ সেতু আৰু 2খন দলং 6টা পথ আৰু ৰেলৱে ৱাগন ৱৰ্কশ্বপৰ কৰিব ভূমিপূজন কোকৰাঝাৰ গলেফু প্ৰস্তাৱিত ৰেলপথৰ প্ৰকল্পৰ কৰিব শিলান্যাস কামাখ্যা চৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ নাৰেংগী আগৰতলা এক্সপ্ৰেছ ৰেল ভাৰ্চুৱেলি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব 256 কোটি টকাৰ বাঁহবাৰী ৰেল প্ৰকল্পৰ অসমমালা 3.0 অধীনত 34খন জিলাৰ ৰাজপথ আৰু 36খন দলঙৰ কৰিব ভূমিপূজন বৰাক ব্ৰহ্মপুত্ৰ সামৰি এলানি বিস্তৃত প্ৰকল্পৰ আধাৰশিলা আৰু শিলান্যাস কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰথমটো কাৰ্যসূচী আছে কোকৰাঝাৰত কলকাতাৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচী এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰত বিশাল জনসভা সম্বোধন কৰিব আজি প্ৰায় ৪৭,৮০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰী ইয়াৰ ভিতৰত BTCৰ 4খন উৰণ সেতু 2খন দলং 6টা পথ ৰেলৱে ৱাগন ৱৰ্কশ্বপৰ ভূমিপূজন কৰিব কোকৰাঝাৰৰ গেলেফু প্ৰস্তাৱিত ৰেলপথৰ প্ৰকল্পৰ শিলান্যাস কৰিব কামাখ্যা চৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী আগৰতলা এক্সপ্ৰেছ ৰেলৰ ভাৰ্চুৱেলি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব 256 কোটি টকাৰ বাঁহবাৰী ৰেল প্ৰকল্পৰ অসমমালা 3.0 অধীনত 34খন জিলাৰ ৰাজপথ 36খন দলঙৰ কৰিব ভূমিপূজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰৰ কেইবাটাও প্ৰকল্প মুকলিৰ পাছত বিয়লি 4 বজাত প্ৰধানমন্ত্ৰী উপস্থিত হ'ব গুৱাহাটীত 4:30 গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক বিতৰণ কৰিব ডিজিটেল ভূমিপট্টা PM কিষাণ ৰেলৱে প্ৰকল্প কপিলী জলবিদ্যুৎ প্ৰকল্প কামাখ্যা ৰোপৱেৰ প্ৰকল্পৰ লগতে আন বহু প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে প্ৰকল্পসমূহ নিৰ্মাণত মুঠ ব্যয় হ'ব 19,156 কোটি টকা আজি কইনাধৰাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে 14 মাৰ্চত শিলচৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী দিনৰ 11 বজাত শিলচৰত প্ৰধানমন্ত্ৰীৰ জনসভা 1 বজাত শিলচৰৰ পৰা দিল্লীলৈ ৰাওনা হ'ব মোদী ব্ৰিটিছে লৈ আহিছিল আৰু তেওঁলোকে নিজৰ ভেটি নিজৰ ঘৰ নিজৰ সম্পত্তি সকলো তাতে এৰি পেলাই আহি অসমত তেখেতসকলে হাবি জংঘল কাটি আজিৰ যি সেউজ পৰিৱেশ ইয়াক নিৰ্মাণ কৰিছিল আৰু আজি 200 বছৰৰো পাৰ হ'ল কিন্তু তেওঁলোকে নিজৰ যি ঘৰ এই ঘৰখনক তেওঁলোকে নিজৰ বুলি পেলাই ক'ব পৰা অধিকাৰ তেওঁলোকে পোৱা নাছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিত চিন্তাৰ বাবেই এয়া সম্ভৱ হ'ল আৰু আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে বিধানসভাত এই আইন আনি পেলাই এই মাটিৰ ব্যৱস্থাৰ কাৰণে সকলো যাৱতীয় ব্যৱস্থা কৰা হ'ল কেবিনেটে পাছ কৰাৰ পাছত ইতিমধ্যে আমাৰ তিনিচুকীয়া জিলাৰ প্ৰায়বিলাক চাহ বাগিচাতেই ইতিমধ্যে ছাৰ্ভে কাম আৰম্ভ হ'ল আৰু আজি কেইবাখনো আমাৰ জিলাৰ চাহ বাগিচা প্ৰত্যেকটো সমষ্টিৰে ইতিমধ্যে দেখিছে শ্ৰমিক ৰাইজ ওলাই আহিছে তেওঁলোকে আজি 200 বছৰীয়া এটা সপোন বাস্তৱিত হ'বৰ কাৰণে তেওঁলোকে গৈ আছে গুৱাহাটীলৈ তো গতিকে সঁচাকেই এটা আৱেগিক সময় বুলি পেলাই ক'ব পাৰি আৰু মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যেন সকলোৱে ভালে কুশলে গৈ পেলাই তাতে তেওঁলোকে মাটিৰ পাটা লৈ আহে মৰাণহাট ৰেলৱে ষ্টেচনত চামেলি এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে টিংখাং সমষ্টিৰ 250 গৰাকী আৰু নাহৰকটীয়াৰ প্ৰায় 120 গৰাকীকে ধৰি জিলাখনৰ শ শ্ৰমিকৰ যাত্ৰা গুৱাহাটীলৈ ভূমিৰ অধিকাৰ পোৱাৰ আনন্দত আত্মহাৰা চাহ বাগিচাৰ শ্ৰমিকসকল
শ্ৰমিকসকলক আমি ইয়াৰ পৰা ইতিমধ্যে অভিনন্দন জনাই তেখেতলোকক ৰেলত আমি উঠাই দিছোঁ যাতে তেখেতলোকে গৈ সুকলমে সুস্বাস্থ্যৰে গৈ গুৱাহাটী পায়গৈ আৰু কালিলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত হ'ব লগা এই ভূমিপত্ৰ বিতৰণ কাৰ্যসূচীত তেখেতলোকে যাতে অংশগ্ৰহণ কৰে মই সকলোলৈকে অভিনন্দন জনাইছোঁ পুনৰ এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ যিহেতুকে তেখেতৰ এই তৎপৰতাৰ বাবে তেখেতে লোৱা এই মহান উদ্যোগৰ বাবে আজি আমাৰ চাহ শ্ৰমিকসকলক আমি এটা স্থায়ী ঠিকনা দিবৰ কাৰণে সক্ষম হৈছোঁ নাহৰকটা সমষ্টি 3খন বাগানৰ পৰা 40জনকে ব্যক্তি আজি গুৱাহাটীলৈ গৈ আছে আনুষ্ঠানিক অনুষ্ঠানটোৰ কাৰণে আৰু ঘূৰি আহি অৰ্থাৎ 14 তাৰিখে আমি প্ৰায় 2000 মানুহক আমি এই পট্টা দিয়া প্ৰদান কৰিম আৰু সময়ে সময়ে যি সাৰ্ভে চলি আছে অসমৰ প্ৰত্যেক ব্যক্তি যি বাগানত থাকে সকলোৱে এই পট্টা পাব আৰু 200 বছৰৰ দাবী বা প্ৰত্যেক মানুহৰ এটা আশা থাকে আমি ম্যাদী পট্টা মাৰি থাকিব লাগে মই ভাবোঁ এই আশা পূৰণ কৰিব চৰকাৰখনে গৈ আছে আৰু মই ঐতিহাসিক দিন আৰু সবতছে ডাঙৰ ভাল লাগিছে যেন মোদী ডাঙৰ নিজে আহিছে কাৰণ নৰেন্দ্ৰ মোদী মৰম অসমবাসীৰ বাবে চাহজনগোষ্ঠীৰ ৰাইজৰ বাবে তেখেত নিজে নিজৰ হাতেৰে এই পট্টা প্ৰদান কৰিব গৌৰৱ গগৈটো টিভিত দেখাহে এনেতো তাক দেখাই নাই আগৰ সমস্যা আৰু হয় আৰু ভোটৰ টাইমত আহে গৌৰৱ গগৈটো টিভিত দেখাহে এনেতো তাক দেখাই নাই আগৰ সমস্যা আৰু হয় আৰু ভোটৰ এই চাহ শ্ৰমিকসকলৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে 200 বছৰীয়া দাসত্বৰ সেই জীৱন পৰিক্ৰমা সামৰি এক নতুন অধ্যায়ৰ সূচনা হ'ব এই চাহ শ্ৰমিকসকলৰ ভূমিপট্টা লাভ কৰিব বহু প্ৰত্যাশিত এটা দিন এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰিছে চাহ শ্ৰমিকসকলে আৰু যাৰ বাবে বিশেষ ৰেলেৰে গুৱাহাটীলৈ ইতিমধ্যে আহি উপস্থিত হৈছে চাহ শ্ৰমিকসকল মোদীৰ সভাত উপস্থিত থাকিব আৰু সমান্তৰালকৈ আমি উল্লেখ কৰিছোঁ কোকৰাঝাৰ গুৱাহাটী শিলচৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ কোকৰাঝাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত বলেন কেনেধৰণৰ প্ৰস্তুতি চলিছে মোদীক আদৰিবলৈ এক অভিলাষী কেইবাটাও প্ৰকল্পৰ আজি মুকলি হ'ব লগতে শিলান্যাস কৰিব আধাৰশিলা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰত হয় জয়ন্ত উন্নয়নৰ মেটমৰা বজালৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ'বহি অসমত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অচিৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব আৰু তাৰ প্ৰাকখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ এই বিশেষ কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে প্ৰায় 42,000 কোটি টকাৰ উন্নয়নৰ ইয়াত প্ৰকল্প আধাৰশিলা শিলান্যাস ইয়াত সম্পন্ন হ'ব আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে এই দুটা দিন দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে আৰু আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব কোকৰাঝাৰৰ পৰা বিটিআৰৰ 15টা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিটিচিৰ প্ৰধান কোকৰাঝাৰত অনুষ্ঠিত হ'ব গ্ৰীণফিল্ডত এখন বিশাল জনসভা আৰু প্ৰায় লক্ষাধিক লোকৰ সমাগম ঘটিব এই বিশাল জনসভাত আৰু সেইসকল লোকক সম্বোধন কৰিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰথম দিনটোতে তেখেতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু শিলান্যাস স্থাপন কৰিব আৰু গতিকে এই প্ৰকল্পসমূহৰ অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত কৰা হৈছে আৰু সেই ধৰণে যদি চোৱা হয় যি ৱৰ্কশ্বপ ৰেলৱে ৱৰ্কশ্বপ নিৰ্মাণ কৰা হ'ব বড়ো একৰ্ড চুক্তি অনুসৰি এয়া যি সম্পন্ন হৈছিলে সেই চুক্তি অনুসৰিয়ে ইয়াত এটা দেখিবলৈ পোৱা যাব ৰেলৰ ৱৰ্কশ্বপ ইয়াত স্থাপন কৰা হ'ব প্ৰকল্পৰ ইয়াত শিলান্যাস কৰা হ'ব একেদৰে কেইবা 2-3খনকৈ ৰেলৰ ইয়াত শুভাৰম্ভণি কৰা হ'ব আৰু সেই ধৰণে যদি চোৱা হয় 2খন উৰণ সেতু 6খনকৈ দলং গতিকে এই ধৰণৰ এটা মেটমৰা বজালৈ দেশৰ প্ৰধানমন্ত্ৰীৰ এয়া অসম ভ্ৰমণ কাৰ্যসূচী আৰু তেখেতৰ প্ৰথম দিনৰ কাৰ্যসূচী যি বিশালভাৱে ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু দেখিবলৈ পোৱা গৈছে য'ত কোকৰাঝাৰৰ গ্ৰীণফিল্ডত অনুষ্ঠিত হ'বলগীয়া এই বিশাল জনসভা এই জনসভা প্ৰায় 2:30 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব আৰু তাৰ প্ৰাকখনত আমি যদি চাওঁ ইতিমধ্যে প্ৰায় এক প্ৰকাৰ উদুলি মুদুলি হৈ পৰিছে বিটিআৰ আৰু যদি চোৱা হয় এই বৰ্ষটো অৰ্থাৎ বিটিআৰ প্ৰমোদ বড়োৰ পৰা য'ত হাগ্ৰামা মহিলাৰীৰ শাসন লোৱাৰ পিছত এয়া প্ৰথমটো বিটিআৰত এয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পদৰ্পণ গতিকে এই পদৰ্পণে বিশেষভাৱে অন্য মাত্ৰা বহন কৰিছে আৰু সেইধৰণে যদি চোৱা হয় আজিৰ এই যি জনসভা এই জনসভাখন বিশেষৰ পৰা বিশেষ কৰি তোলাৰ কাৰণে বিটিআৰ চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইধৰণে যদি চোৱা হয় সমগ্ৰ বিটিআৰ অঞ্চলতে ইতিমধ্যে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সকলোৰূপে ইয়াত
গোটেই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই ধৰণে যদি চাওঁ ইতিমধ্যেই জনসভাৰ যি মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰত ইতিমধ্যেই কটকটীয়া নিৰাপত্তা বেষ্টনীৰে বেউ গঢ়ি তোলা হৈছে কাৰণ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব লাখ লাখ লোকেৰে সমাগম ঘটিব এই গ্ৰীণ ফিল্ডৰ বাকৰিত সমাপন ঘটিব আৰু তেখেতসকলে এই প্ৰধানমন্ত্ৰীগৰাকীৰ জনতাক সম্বোধন কৰিবলগীয়া যি ভাষণ সেই ভাষণ তেখেতসকলে অধীৰ আগ্ৰহেৰে তেখেতসকলে শুনিব গতিকে আজি প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰথমটো দিনৰ প্ৰথম কাৰ্যসূচীত তাৰ বাবে ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু যদি চোৱা হয় তেতিয়া দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰ নেতৃত্বৰ BTRৰ এপ লোৱাৰ পিছত প্ৰথমটো তেখেতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ কাৰ্যসূচী আৰু একেদৰে যদি চোৱা হয় ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ প্ৰাকক্ষণত এয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীতে এক প্ৰকাৰ ক'ব পাৰি যে BTRৰ 15টা বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰণসিঙা বজাব আৰু BTRবাসীক সম্বোধন কৰিব গতিকে আজিৰ এই প্ৰধানমন্ত্ৰীগৰাকীৰ এফালে প্ৰকল্প শিলান্যাস প্ৰকল্প মুকলি আৰু আনফালে জনসভাত ক'বলগীয়া যিখিনি তেখেতসকলৰ ভাষণ সেই ভাষণে BTRবাসীক বিশেষভাৱে উদ্বুদ্ধ কৰিব কাৰণ 15টা সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া অসম ভ্ৰমণ কাৰ্যসূচী আৰু যি ধৰণে আচলতে ৰাজনৈতিক কথা বতৰাসমূহ সৰ্বসালোকে ইতিমধ্যে প্ৰায় অনুমান কৰিছে যে হয়তো প্ৰধানমন্ত্ৰীগৰাকী উভতি যোৱাৰ পিছতেই ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হ'ব আৰু তাৰ লগে লগে এক প্ৰকাৰ নিৰ্বাচনৰ ৰণডিঙা বাজিব আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ তাৰ প্ৰাকক্ষণত এয়া ৰণসিঙা বজাব গতিকে আজিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া অসম ভ্ৰমণ কাৰ্যসূচী অত্যন্ত গুৰুত্বৰে বিবেচিত কৰা হৈছে আৰু ইফালে মই যদি চাওঁ সম্পূৰ্ণৰূপে BTRবাসীয়ে অধীৰ অপেক্ষাৰে এই মুহূৰ্তত বাট চাইছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ কেইবাটাও প্ৰকল্পত তেখেতে যি ধৰণৰ আচলতে ভাষণ আগবঢ়াব সেই ভাষণসমূহত আচলতে নতুনত্ব লাভ কৰিব বুলি এক প্ৰকাৰ আশা প্ৰকাশ কৰিব পাৰি ইতিমধ্যে মূল যি সভাস্থলী সেই সভাস্থলীৰ প্ৰাকক্ষণৰ বাহিৰভাগৰ পৰা আমি ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেইটামান মুহূৰ্তৰ পিছতে ইয়াত যি ইতিমধ্যে প্ৰশাসনৰ লোক বা ইতিমধ্যে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ঠাহ খাই পৰিছে সেই স্থানত কেইটামান মুহূৰ্তৰ পিছতে ইয়াত সাধাৰণ জনতা উপস্থিত হ'বহি আৰু তেখেতসকলে এই প্ৰৱেশদ্বাৰে তেখেতসকলৰ ভিতৰ ভাগত প্ৰৱেশ কৰিব আৰু সেই প্ৰৱেশ কৰি তেখেতসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ যি মূল কাৰ্যসূচী সেই কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰিব গতিকে আজিৰ দিনটো BTRৰ বাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিনৰূপে বিবেচিত কৰা হৈছে কিয়নো প্ৰায় 40,000 কোটি টকাৰ ব্যয়েৰে কেইবাটাও শিলান্যাস আৰু প্ৰকল্প মুকলি কৰিব আৰু তাৰ ভিতৰত যদি চোৱা হয় 4খনকৈ উৰণ সেতু 2খন দলং 6টা পথ প্ৰকল্প ৰেলৱে ৱাগন ৱৰ্কশ্বপৰ ভূমি পূজন কৰিব আৰু একেদৰে যদি চোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতে কোকৰাঝাৰৰ পৰা গেলেফু প্ৰস্তাৱিত ৰেল পথৰ প্ৰকল্পৰ শিলান্যাস কৰিব গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাটাও কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া অসম ভ্ৰমণ দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী আৰু তাৰেই প্ৰথম দিনৰ এয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু তাৰ পিছতে এই কাৰ্যসূচী সামৰি তেখেতে গুৱাহাটীলৈ ৰাওনা হ'ব আৰু য'ত আজিৰ দিনটোতে গুৰুত্বপূৰ্ণভাৱে চাহ শ্ৰমিকক মাটি পট্টা প্ৰদান কৰা হ'ব আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যি সিদ্ধান্ত সেই সিদ্ধান্তৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ হাতেৰে চাহ শ্ৰমিকৰ হাতত তুলি দিব মাটিৰ পট্টা আৰু তাৰ পিছত আজি নিশাটো কটাব কইনাধাৰত আৰু কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচী থাকিব বৰাক অৰ্থাৎ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ দুই পাৰ একেকাৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ ধন্যবাদ বলে আৰু স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণে BTCলৈ কঢ়িয়াই আনিব আশীৰ্বাদ BTCবাসীক প্ৰধানমন্ত্ৰীৰ সভাত উপস্থিত থকাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ প্ৰধানমন্ত্ৰীৰ BTC ভ্ৰমণক লৈ আশাবাদী হাগ্ৰামা মহিলাৰী যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব আমি সকলোৱে সাজু আছে সকলো জাতি জনগোষ্ঠী একেলগে আমি মিলি পেলাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি আদৰিবৰ কাৰণে ৰেডি হৈ আছে সকলো প্ৰকাৰৰ যিকোনো মানে জাতি জনগোষ্ঠীসকলে আমি আদৰিবৰ কাৰণে ৰেডি আছে আৰু আমি আশাবাদী যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই BTCবাসী ৰাইজক মৰম কৰি আহিছে ভাল পাই আহিছে সেইকাৰণে আমি মনত খুব ভাল লাগিছে যে প্ৰাইম মিনিষ্টাৰ আমাৰ BTC আহি আছে আৰু আমি কিবা একটা উপহাৰ পাব বুলি আমি এটা বিচাৰোঁ ধূলি ধূসৰিত যন্ত্ৰণাৰ অৱসানৰ বাবে ভগৱানক জনোৱা প্ৰাৰ্থনাৰ প্ৰতি যেন সদয় হ'ল অদৃশ্যজন অৱশেষত নামি আহিল বহু আশাৰ এজাক বৰষুণ
ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰৰ পুৱাৰে পৰা পৰিল বৰষুণ মহানগৰী আৰু মহানগৰী পাৰ্শ্বৱৰ্তী অঞ্চলতো বৰষুণ আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা পুৱাই অহা বৰষুণৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে ৰাজ্যবাসীয়ে উজনি অসমৰ ভিন্ন প্ৰান্তত বৰষুণৰ লগতে ধুমুহাও আহিছে ধুমুহাৰ ফলত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে ঠায়ে ঠায়ে বিচ্ছিন্ন হৈছে বিদ্যুৎ যোগান ব্যাহত হৈছে যাতায়াত ব্যৱস্থা আজিও আকাশ গোমা হৈ আছে কলিয়াৰ ডাৱৰে ছানি ধৰিছে আকাশ আজিও বৰষুণ আহিব বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী জাৰি কৰিছে অৰ্থাৎ 4 দিনলৈ 16 মাৰ্চলৈ ৰাজ্যত বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ বিভিন্ন স্থানত প্ৰদূষণে ভয়ানক ৰূপ ধাৰণ কৰিছিল বিগত দিনকেইটাত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য আৰু ফাগুনৰ সেই শুকান পৰিৱেশ আৰু তাৰ পিছত এজাক বৰষুণৰ অপেক্ষাত সকলোৱে আছিল বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা হৈছিল এনেকুৱা এটা পৰিৱেশত কিন্তু এক সকাহ এই মুহূৰ্তত লাভ কৰিছে ৰাজ্যবাসীয়ে নিশ্চয় জয়ন্ত চাওক গুৱাহাটী মহানগৰীৰ যিটো প্ৰদূষণৰ মাত্ৰা AQI সেয়া প্ৰায় 200 ঘৰ চুইছিলেগৈ অৰ্থাৎ খুব চিন্তাজনক আছিলে গোটেই বিষয়টো চাৰিওপিনে ধূলি মই এটা পৰিৱেশ তাৰ মাজতে ফাগুনৰ আজি 28 তাৰিখ আৰু ফাগুন নজাওতে যেন গ্ৰীষ্মৰ আমি আগমনৰ বাৰ্তা পাইছিলোঁ যেন গৰমৰো কিছু প্ৰকোপ পোৱা গৈছিলে কিন্তু হঠাৎ অহা এজাক বৰষুণ আৰু যোৱাকালিৰ পৰা যদি আজি এই মুহূৰ্তলৈ চোৱা যায় তেতিয়াহ'লে প্ৰায় 24 ঘণ্টা সময় হৈ গৈছে কিন্তু গুৱাহাটীৰ আকাশ এক প্ৰকাৰ ডাৱৰীয়া ঠায়ে ঠায়ে কিনকিনীয়া বৰষুণ যাকে প্ৰভাৱ পেলাইছে আৰু গুৱাহাটীৰ গণেশগুৰি আৰু চানমাৰী এলেকাত এই মুহূৰ্ততো কিনকিনীয়া বৰষুণ যাক অব্যাহত আছে মই গুৱাহাটীৰ খানাপাৰা এলেকাত আছোঁ খানাপাৰাৰ পৰা এই গোটেই বিস্তীৰ্ণ এলেকাটো কিন্তু বৰষুণৰ প্ৰভাৱ থাকিলেও কিন্তু যিটো সূৰ্যৰ দেৱতাৰ কিন্তু আজি যিটো দেখা পোৱাৰ যিটো ৰূপ সেয়া কিন্তু দেখিবলৈ পোৱা যোৱা নাই তাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আজি আগমনৰ 2 দিনৰ তেওঁ কাৰ্যসূচী আছে কিন্তু অসমত বিশেষকৈ আগন্তুক 3টা দিনৰ বাবে অহা 16 মাৰ্চলৈকে কিন্তু এই ধৰণৰ বতৰৰ প্ৰভাৱ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ তেওঁলোকে সদৰি কৰিছে কিন্তু যিখিনি তাপমাত্ৰাৰ কথা কওঁ যদি এই মুহূৰ্তত উষ্ণতা এতিয়া প্ৰায় 21 ডিগ্ৰী চেলচিয়াছ আৰু যোৱাকালি নিশা প্ৰায় 18 ডিগ্ৰী চেলচিয়াছলৈকে যিটো পাৰাস্তম্ভ সেয়া নিম্নগামী হৈছিলে অৰ্থাৎ নিশা কিছু শীত পৰিছিলে কিন্তু ফাগুন নজতে পুনৰ মই এই কথাটো উল্লেখ কৰিছোঁ যে ফাগুনৰ মাহ শেষ নহওঁতেই কিন্তু গ্ৰীষ্মৰ আগমনৰ বতৰা বিভিন্নজনে লাভ কৰিছিলে কিন্তু তাৰ লগে লগে এই যিটো কিনকিনীয়া বৰষুণ বা ঠাই বিশেষে ডাৱৰীয়া বতৰ তাৰ লগে লগে ক্ৰমে শীতৰ এটা অনুভৱ কিন্তু আজিৰ দিনত গুৱাহাটী মহানগৰবাসীয়ে অনুভৱ কৰিবলৈ সক্ষম হৈছে যে বৰষুণ যাক হয়তো দিনৰ ভাগলৈ আহিব পাৰে এনেকুৱা এটা আগজাননী বতৰ বিজ্ঞানে কৈছে আৰু বহুকেইখন জিলাত বিশেষকৈ 9খন জিলাতকৈও অধিক জিলাত কিন্তু য়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰি থৈছে সেয়া আমি যদি নামনিৰ পৰা আহোঁ সেয়া গোৱালপাৰা বৰপেটা ঠিক একেদৰে বাক্সা কামৰূপ জিলা কামৰূপ মহানগৰ একেদৰে ডিমা হাছাও কাছাৰ জিলা নগাঁও আদি বিভিন্ন জিলাত কিন্তু য়েলো এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ এইকেইখন জিলাত বৰষুণ যে আহিব সেয়া প্ৰায় নিশ্চিত বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথাই তেওঁলোকে সদৰি কৰিছে আৰু যোৱা নিশা বা যোৱাকালি সন্ধিয়াৰ ভাগত দেখিছিলোঁ যে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে কিন্তু বৰষুণৰ প্ৰভাৱ পৰা গৈছিলে যিখিনি আমি কৈছোঁ যে গুৱাহাটীত এক প্ৰকাৰ ধূলিময় পৰিৱেশ আছিলে ধূলিয়ে এক প্ৰকাৰ মানুহক ঘৰৰ পৰা ওলাই আহিব নোৱাৰা এটা পৰিৱেশ সূচনা কৰিছিলে কিন্তু তাৰে মাজত এই বৰষুণ যাকে কিন্তু মহানগৰবাসীক সকাহ দিছে গৰমৰ পৰাও কিছু এই শীতৰ অনুভৱ লাভ কৰিবলৈ এক প্ৰকাৰ সুকীয়া এটা অনুভৱ প্ৰদান কৰিছে কিন্তু তাৰ লগতে পুনৰ কৈছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি তেওঁ গুৱাহাটীলৈ আহিব কোকৰাঝাৰত তেওঁ প্ৰথমটো কাৰ্যসূচী তাৰপিছত তেওঁ গুৱাহাটীত দ্বিতীয়টো কাৰ্যসূচী নিশা শংকৰ অৰ্থাৎ যিটো কইনাধৰা ৰাজ্যিক অতিথিশালাত তেওঁ থাকিব কাইলৈ শিলচৰলৈ যাব কিন্তু কাছাৰ জিলাতো কিন্তু অহা 16 তাৰিখলৈকে এই একেই য়েলো এলাৰ্ট জাৰি কৰি থোৱা হৈছে 16 তাৰিখলৈকে বৰষুণৰ সম্পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ব কিন্তু তাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ সম্বোধন কৰিব অসমবাসীক প্ৰায় 40,000 কোটিৰো অধিক টকাৰ তেওঁ প্ৰকল্প অসমবাসীক উপহাৰ স্বৰূপে তেওঁ প্ৰদান কৰিব কিন্তু বৰষুণ বিচাৰি আছিলে প্ৰতিজাকে যে ধূলিময় এটা পৰিৱেশ হৈছে বৰষুণ আহিলে ধূলিৰ প্ৰভাৱ কিছু কমিব আৰু সেয়াই অৱশেষত হ'বলৈ পালে আৰু যোৱাকালি পুৱাৰ ভাগতেই তাৰ আগৰ দিনাখনেই বতৰ বিজ্ঞান কেন্দ্ৰই গোটেই তথ্যখিনি সদৰি কৰিছিল আৰু সেই মতেই কিন্তু আমি এটা সঁচা খবৰ দিবলৈ সক্ষম হৈছোঁ যে হয় বতৰ বিজ্ঞানে কোৱা কথাষাৰ সত্য প্ৰমাণিত হৈছে যোৱাকালি পুৱাৰে পৰা কিনকিনীয়া বৰষুণ আৰু বিয়লিৰ ভাগত এজাক বৰষুণেই কিন্তু গুৱাহাটী মহানগৰীত এক প্ৰকাৰ শীত নমাই আনিলে আৰু যাৰ প্ৰভাৱ আজিৰ দিনতো কিন্তু আমি গুৱাহাটী মহানগৰীত আমি ঠাই বিশেষে কিন্তু প্ৰভাৱ পৰি থকা কিন্তু আমি জয়ন্ত দেখিবলৈ সক্ষম হৈছোঁ নিশ্চয় দীপাংকৰ ধন্যবাদ জনাইছোঁ আপোনাক
দিল্লীত চিল মোহৰ লাগিল কংগ্ৰেছ অজাপৰ আসন বুজাবুজিত ধেমাজি সমষ্টি অজাপক এৰি দিব কংগ্ৰেছে বৰাক অথবা নামনিতো এখন সংখ্যালঘু আসন লাভ কৰিব অজাপই বিলাসীপাৰা অথবা দক্ষিণ কৰিমগঞ্জ সমষ্টি লাভ কৰিব অসম জাতীয় পৰিষদে দিল্লীত চিল মোহৰ লাগিল কংগ্ৰেছ অজাপৰ আসন বুজাবুজিত ধেমাজি সমষ্টিয়ে অজাপক এৰি দিব কংগ্ৰেছে বৰাক অথবা নামনিতো এখন সংখ্যালঘু আসন লাভ কৰিব অজাপই শেহতীয়াকৈ দুটা সমষ্টিক লৈ কিছু সংঘাত দেখিবলৈ পোৱা হৈছিল ইয়াৰে অন্যতম এটা আছিল ধেমাজি কিন্তু এই ধেমাজি সমষ্টি অৱশেষত অজাপক এৰি দিব কংগ্ৰেছে আৰু ইফালে বৰাক অথবা নামনিতো এখন সংখ্যালঘু আসন লাভ কৰিব অজাপই সেই অনুসৰি বিলাসীপাৰা অথবা দক্ষিণ কৰিমগঞ্জ সমষ্টি লাভ কৰিব অসম জাতীয় পৰিষদে ৰন্ধন গেছৰ বুকিং 3 দিনলৈ বৃদ্ধি কৰা হৈছে পূৰ্বে 22 দিন আছিল আৰু এতিয়া 25 দিন নিৰ্ধাৰণ কৰা হৈছে সিলিণ্ডাৰৰ কোলা বজাৰ সৃষ্টি কৰা সকলক কৰা হ'ব গ্ৰেপ্তাৰ কোলা বজাৰত ৰখা হৈছে কঠোৰ নজৰ প্ৰয়োজনতকৈ অধিক এলপিজি মজুত ৰাখিব নোৱাৰিব এলপিজি নাটনিক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ সরকারে নির্ধারণ করেছে আগত 22 দিন আছিল এতিয়া 25 দিন কৰিছে যোৱাকালি মুখ্য সচিবে ডিসিসকলৰ লগত কথা পাতিছে কোনোবা জাগাত যদি আগতকৈ বেছি এলপিজি কোনোবাই ক্ৰয় কৰিছে আমি তাত ব্যৱস্থা লম যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি এলপিজি ক্ৰয় কৰা হৈছে এতিয়া ডিসি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় ওভাৰ পাৰ্চেজ হৈছে অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে আৰু যোৱাকালি চিফ সেক্ৰেটাৰীয়ে নিজে সব ডিচিৰ লগত কথা পাতিছে আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ এলপিজি কলা বজাৰৰ কাৰণে নিকিনে কাৰণ গোটেই পৃথিৱীখনে এলপিজিৰ সংকটত আছে আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ আৰু এলপিজি যদি কোনোবাই কলা বজাৰ কৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ হেমন্ত সোৰেনক সাক্ষাৎ কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসমৰ ৰাজনীতি ঝাৰখণ্ডলৈ গৈ কৰাটো আগতে শুনা নাছিলোঁ এনে ঘটনা আগতে দেখা নাছিলোঁ অসম চৰকাৰ অসমৰ ৰাইজে নিৰূপণ কৰিব বাহিৰৰ মানুহে নহয় অসমৰ ৰাজনীতি কৰা আগতে ই এটা নোহোৱা আৰু নেদেখা এটা উদাহৰণ কিন্তু যেহেতু বিশদভাৱে এই আলোচনাসমূহৰ বিষয়ে মই নাজানো গতিকে আজি মই কমেণ্ট দিব খোজা নাই কিন্তু এটা কথা মই ক'ব পাৰোঁ যে অসমৰ চৰকাৰ অসমৰ ৰাইজে নিৰূপণ কৰিব ভাৰতৰ আন ৰাজ্যৰ পৰা অসম কেতিয়াও পৰিচালনা হ'ব নোৱাৰে মেঘালয় তুৰাত আবদ্ধ তামোলপুৰৰ 11 জন শ্ৰমিক তুৰাত নিৰাপত্তাহীনতাত ভুগিছে 11 শ্ৰমিক ফোনযোগে পৰিয়ালক শ্ৰমিককেইজনে জনাইছে সহায়ৰ আহ্বান তুৰাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আবদ্ধ হৈ পৰে শ্ৰমিকসকল গোষ্ঠীগত সংঘৰ্ষৰ বাবে তুৰাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় শ্ৰমিককেইজনক সুকলমে উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান পৰিয়ালৰ তুৰাত আবদ্ধ হৈ আছে তামোলপুৰৰ ৰঞ্জিত তালুকদাৰ উদয় দাস হৰকুমাৰ দাস আকাশ দাস সুকুমাৰ দাস অনিল দাস সহদেৱ দাস প্ৰাঞ্জিত দাস মদন বিশ্বাস অমৰ বিশ্বাস আৰু ৰূপম বিশ্বাস নামৰ 11 জন শ্ৰমিক তেখেতসকল বোলে আগতো তুৰাতো কামত গৈছিল হয়তো আমাৰ নাৰায়ণপুৰ গাঁও কামত যোৱাৰ পিছত তাতে কিবা কি পাৰ্টিলৈ গণ্ডগোল লাগিছে সেইবিলাক নাজানো তো মানুহবিলাক এতিয়া ফাঁচি আছে তাতে গাড়ী নেট ইণ্টাৰনেট চব বন্ধ কৰি দিয়া হৈছে গতিকে এইফালে ঘৰৰ মানুহকেইটা বহুত চিন্তা ভাৱনা কৰি আছে মানুহবিলাক কি পৰিস্থিতি আছে খোৱা লোৱা কৰিলে নে নকৰিলে বহুত দুখিত হৈ আছে আৰু
কিমান মানুহ আছে আমাৰ 10জন মান মানুহ 12জন আছে 12জন বুলি আমি জানিব পাৰিছো তাত আছে তাত আছে আমি ফোন কৰিছিলো অট'মেটিক তাতো ফোন কৰিছো তো 12জন আছো আমি হেনেকুৱা বুলি ক'লাক আমাৰ অসমৰ মাননীয় শ্ৰী মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান কৰোঁ যে অতি শীঘ্ৰে যাতে 12 ঘণ্টাৰ ভিতৰতে এই মানুহ কেইবিলাক যে গৈছে বিদেশত তেওঁক ভালে ভালে যাতে ঘৰত আনি দিয়াৰ ব্যৱস্থা কৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় শুকুৰবাৰে অৰ্থাৎ আজি ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিব চূড়ান্ত ৰায় ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ কৰা হৈছে সাক্ষ্য ছিংগাপুৰৰ 11গৰাকী প্ৰবাসী অসমীয়াৰো গ্ৰহণ কৰা হৈছিল সাক্ষ্য জুবিনৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ আৰু ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য গ্ৰহণ কৰে কৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় দিব আজি ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিব ৰায় ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ কৰা হৈছে সাক্ষ্য ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰো গ্ৰহণ কৰা হৈছিল সাক্ষ্য ইয়ত পাৰ্টিত থকা প্ৰতিজন অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰে কৰোনাৰ্ছ আদালতে জুবিনৰ পৰিয়ালৰ হৈ সাক্ষ্য প্ৰদান কৰে মনোজ বৰঠাকুৰে ৰাহুল গৌতম শৰ্মাই সাক্ষ্য প্ৰদান কৰে কৰোনাৰ্ছ আদালতত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নামৰ পৰা ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ দিয়াক লৈ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিক্ৰিয়া বৰপেটাৰ বাবে ফখৰুদ্দিন আলী আহমেদে উল্লেখনীয় কোনো এটা কাম নকৰাৰ অভিযোগ শ্বেৰমান আলীৰ বৰপেটাক ৰেলৱে সংযোগ কৰিব পাৰিলেহেঁতেন ফখৰুদ্দিন আলী আহমেদে বৰপেটাৰ মানুহখিনিক পট্টাও দিব পাৰিলে হয় ফখৰুদ্দিন আলী আহমেদে গতিকে নাম সলনিক লৈ বিধায়কজনৰ প্ৰতিক্ৰিয়া নাতিশীতোষ্ণ বুলি মন্তব্য বিধায়কজনৰ বৰপেটাৰ কাৰণে উল্লেখযোগ্য এটা কাম ফখৰুদ্দিন আলী আহমেদে কৰা কোনোবাই ক'ব পাৰিবনে তেওঁ বৰপেটা নগৰখনক ৰেলেৰে সংযোগ কৰিব পাৰিলেহেঁতেন বৰপেটাত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি কৰিব পাৰিলেহেঁতেন আমাৰ এই অন্তত বৰপেটা জিলাৰ মানুহখিনিক তেওঁ মাটিৰ পট্টা দিব পাৰিলেহেঁতেন নদীৰ কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন কোনো এটা উল্লেখযোগ্য কাম নাই গতিকে এই নাম সলনিক লৈ মোৰ ফিলিং হ'ল যদি অলপ মানে ধেমেলীয়া সুৰত কওঁ মোৰ ফিলিং নাতিশীতোষ্ণ গৰমো নহয় ঠাণ্ডাও নহয় ভালো নহয় বেয়াও নহয় যদা স্বাভিমান এটা জাতি বা জনগোষ্ঠীৰ কাৰণে খুব ডাঙৰ যি জাতি বা জনগোষ্ঠীৰ আত্ম মৰ্যাদা নাই স্বাভিমান নাই এইদৰে অপমান কৰাৰ পিছতে আমি 50 টকা গোটাই পেলাই আমি চান্দা দিওঁ এইদৰে অপমান কৰাৰ পিছতো আমাৰ হবিব চৌধুৰীয়ে কোটি কোটি টকা খৰচ কৰে আমাৰ এই নেতাবোৰে মমিনুল আৱাল নেকিবুজ্জামান চাবচোন কিমান ডাঙৰ ডাঙৰ নেতা তেওঁলোকৰ গাত লাগিছে নাই ফখৰুদ্দিন আলী আহমেদ গোলাঘাটৰ বাসিন্দা আছিলে আমি ভোট দিয়ে বনাইছোঁ তেওঁলোকৰ অলপ গাত লাগিছে নাই মই তেওঁলোকক প্ৰশ্ন কৰিব খোজোঁ আৰু সদৌ মোৰ মন্তব্য যি জাতিৰ আত্মমৰ্যাদা নাই স্বাভিমান নাই সেই জাতি এনেদৰে পদে পদে অপমানিত হৈ থাকিব নলবাৰীত জন আশীৰ্বাদ যাত্ৰাত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৭৫ বছৰে নোহোৱা উন্নয়ন ৰাইজে দেখিবলৈ পাইছে সেইজন মুখ্যমন্ত্ৰীৰ বাহনত পেট্ৰল ঢালি দিয়াটো অত্যন্ত অশোভনীয় কথা কংগ্ৰেছে হতাশ হৈ এই কাৰ্য সংঘটিত কৰা বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নলবাৰীৰ সচেতন ৰাইজে অভিযুক্তক ধৰি আৰক্ষীক সমজাই দিছে এগৰাকী কংগ্ৰেছ নেত্ৰীৰ দ্বাৰা এই ঘটনা সংঘটিত কৰাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি যোৱা ৭৫ বছৰে নোপোৱা উন্নয়ন দেখা পাইছো তেখেতক ৰাইজে হিয়া উজাৰি ভাল পায় ৰাইজ ওলাই আহে তেখেতৰ গাড়ীত আক্ৰমণ কৰা তেখেতৰ গাড়ীত পেট্ৰল ঢালি দিয়া এই ধৰণৰ কথাবিলাক অত্যন্ত অশোভনীয় আচলতে কংগ্ৰেছ দল হতাশাত গৈছে আৰু এই ধৰণৰ কাম কৰিবলৈ যাওঁতে আমাৰ যিহেতু অসম পুলিচ যথেষ্ট সচেতন আছিল অসমৰ নলবাৰীবাসী ৰাইজো সচেতন ৰাইজে এই কথাটো লগালগ কৰায়ত্ব কৰি তেওঁলোকক পুলিচক গতাই দিছে আৰু পিছত ভিডিঅ' ফুটেজ ইত্যাদিত ওলাইছে পেট্ৰল পাম্পৰ পৰা তেল লোৱা কেনেকৈ পৰিকল্পনা কৰিছিল তেওঁলোকে আৰু এজন কংগ্ৰেছ দলৰ নেতাই তেওঁলোকক পইচা দিয়াটো তেওঁলোকে স্বীকাৰ কৰিছে যে এই কামটো কৰিবৰ কাৰণে গতিকে এইটো খুব মানে গৰ্হিত কাম এই কামটো কৰিব নালাগে যোনে ধৰক নিজৰ দলৰ শক্তিশালী সংগঠন কৰক তাতো ক'ব লগা নাই বেলেগৰ শক্তিশালী সংগঠন দেখি এনেকে পেট্ৰল দলিয়াই দিয়া জ্বলাই দিয়া এই ধৰণৰ কামবিলাক অত্যন্ত অশোভনীয়
পেট্ৰলিয়ামজাত সামগ্ৰীৰ বাবে ভাৰতক অনুৰোধ কেইবাখনো দেশৰ ভাৰতৰ শৰণাপন্ন বাংলাদেশ শ্ৰীলংকা মালদ্বীপ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে জনালে এই কথা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ ইন্ধন যোগানত জন্মিছে ব্যাঘাত বাংলাদেশে পেট্ৰল আৰু ডিজেলৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে অতিৰিক্ত যোগানৰ অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে ভাৰতৰ পৰা ডিজেলৰ যোগান লাভ কৰিছে বাংলাদেশে Refined petroleum products, especially to our neighborhood. We have received a request from the government of Bangladesh for supply of diesel, which is being examined. Given our people-centric and development-oriented approach to relations with Bangladesh, we have been supplying diesel from Numaligarh refinery since 2007 through various modes, which includes waterways, rail, and later through the India-Bangladesh Friendship Pipeline. A sale purchase agreement was signed in October 2017 between Numaligarh Refinery and Bangladesh Petroleum Corporation for supply of high-speed diesel on mutually agreed terms. It bears mention that whilst diesel exports to Bangladesh have largely continued since 2017, India's refining capacity, our own requirements and diesel availability will be factored in while taking decisions. In addition, I would also like to say that we have received such requests from several other countries, including Sri Lanka and Maldives, and these are being taken to be examined. ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ